মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন আজি আমি শিকিম দুটা কনফিউজিং ভাৰ্বৰ শুদ্ধ ব্যৱহাৰ লাই ভাৰ্সেস লে আমি প্ৰায় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত খুবেই কনফিউজন হোৱা দেখা পাওঁ এই দুটা ভাৰ্বৰ ব্যৱহাৰ ক্ষেত্ৰত গতিকে আজি আমি শিকিম লাই ভাৰ্সেস লে এই ভাৰ্ব দুটা ব্যৱহাৰ আৰু ইহঁতৰ গ্ৰামাৰ মই ইয়াত অৰ্থ আৰু বাক্য কেইটামান ইংলিছতে লিখিছো ইয়াত মই তোমালোকক অসমীয়াত বুজাই দিম ভালকৈ লাই লাই লে দুয়োটা ভাৰ্ব লাইৰ নৰ্মেল ইউজুৱেল মিনিংটো আমি জানো ইয়াৰ সাধাৰণ অৰ্থটো লাই মানে মিছা কোৱা ওকে সে সামথিং হুইচ ইজ নট ট্ৰু ইয়াৰ past tense hol lied and past participle lied so lie lied lied misa kwa if you say something which is not true our third person singular lies and present participle lying okay so lie and kisu lie third person jodi hoy to l i e s hobo আৰু যদি ইয়াত ing যোগ কৰিব লগা হয় লাইট তেতিয়া আমাৰ স্পেলিংটো অলপ চেঞ্জ হৈ যায় সো l y i n g লাইট লাইজ লাইং অলপ মনোযোগ দিবা ইয়াৰ স্পেলিংটো অকমান বেলেগ হৈ যায় ফৰ এক্সাম্পল ইফ ইউ ৰাইট এ সিম্পল সেন্টেন্স খুব সহজ বাক্য এটা যদি মই কওঁ প্লিজ ডোন্ট টেল এ লাই প্লিজ ডোন্ট টেল এ লাই so লাইৰ মিনিংটো হৈছে মিছা কোৱা আৰু লাইৰ আন এটা অৰ্থ হ'ব টু বি ইন এ ফ্ল্যাট পজিশন অৰ্থাৎ সিধা হৈ পৰি থকা কাটি হৈ পৰি থকা লাই or to put yourself in a flat position recline তেতিয়া ইয়াৰ past tense আৰু past participle development বেলেগ হয় চাবাচোন লাইৰ অৰ্থটো যদি to be in a flat position হয় কি হ'ব past tense ত লে হ'ব past participle ত লেইন হ'ব লাই লে লেইন if it means to be in a flat position to put yourself in a flat position so lie lay lane for example she lay in bed listening to music tai bisonat music huni kati hoi pori asel tai bisonat bod hoy sidha hoi music huni asel she lay past tense of lie lay in bed listening to music or another sentence the book lay open on the desk kitabkhon deskot khula obosthat pori asel so jodi lair ortho to pori thoka hoy tete past tense to lay hoy the book lay open on the desk okay ei bakyo to moi এখন ডিকশনারি পৰা লৈছো মোৰ নহয় তোমালোকক মই ডিকশনাৰিখনো দেখুৱাই দিছো এখন এখন খুব ইউজফুল ডিকশনাৰি চোৱাচোন অক্সফোর্ড এডভান্স লার্নার্স ডিকশনারি এইখন অভিধানৰ বিষয়ে মই এটা অন্য এটা ভিডিওত আলোচনা কৰিছো এই অভিধানখন কেনেকৈ ইমান ইউজফুল আৰু ইয়াত কেনেকৈ ইনফৰমেশন গ্ৰামাটিক্যাল ইনফৰমেশন তোমালোকৰ সুবিধা হ'ব তো সেই ভিডিওটো তোমালোকে চাব পাৰা সো লাই এন্ড লাই দুয়োটাৰে অৰ্থ বেলেগ বেলেগ স্পেলিং সেম কিন্তু ইয়াৰ অৰ্থ বেলেগ বেলেগ হ'ব পাৰে আৰু তেতিয়া যেতিয়া অৰ্থ বেলেগ বেলেগ হয় মিনিং যদি বেলেগ বেলেগ হয় তেনেহলে ইয়াৰ past tense আৰু past participle চেঞ্জ হয় ওকে তাৰ পাছত আন এটা ভাৰ্ব আছে লে লাইৰ past tense লে হয় যদি ইয়াৰ অৰ্থটো টু বি ইন এ ফ্ল্যাট পজিশন হয় কিন্তু লে এটা স্বতন্ত্ৰ ভাৰ্ব আছে another individual word an independent word লে যাৰ অৰ্থটো হৈছে টু পুট সামথিং ইন এ পাৰ্টিকুলাৰ পজিশন যাৰ অৰ্থটো হৈছে ৰখা বা থোৱা টু পুট লে তেতিয়া ইয়াৰ past tense আকৌ past participle to বেলেগ হয় so lay laid laid যদি ইয়াৰ অৰ্থটো থৈ দিয়া হয় ফৰ এক্সাম্পল কিতাপখন ইয়াত মই থৈ দিছো বা কিতাপখন ইয়াত থোৱা এটা উদাহৰণ দিছো প্লিজ lay the book on the table প্লিজ lay the book on the table এই lay টো কিন্তু past tense নহয় এই lay টো এটা ইন্ডিপেন্ডেন্ট ভাৰ্ব যাৰ অৰ্থটো হৈছে ৰাখা বা থৈ দিয়া
এতিয়া ইয়াৰ পাষ্ট টেন্সটো লেইড হয় আৰু পাষ্ট পাৰ্টিচিপল লেইড হয় সো লেইড প্লিজ লে দ্য বুক অন দ্য টেবল মই যদি অন্য এটা সেন্টেন্স তোমালোকক কওঁ ফৰ এক্সাম্পল she laid the baby down মই যদি এটো লিখো she laid past tense she laid the baby down তাই শিশুটো বিছনাত ৰাখিছিল থৈছিল gently she laid the baby down gently on the bed so soon তোমালোকে লাইৰ past tense laid হৈ গৈছে she laid the baby down on the bed তাই শিশুটো বিছনাত ৰাখিছিল থৈছিল so lay to এটা অন্য এটা ভাৰ্ব যাৰ অৰ্থটো থোৱা put আৰু তেতিয়া past tense আৰু past participle টো চেঞ্জ হয় so এই লাই আৰু লে এই দুটা খুবই কনফিউজিং ভাৰ্ব তোমালোকে ইয়াৰ ব্যৱহাৰটো যদি ভালকৈ শিকিলা তোমালোকৰ বাক্যত ব্যৱহাৰ কৰাত কেতিয়া অসুবিধা নহব আৰু তেতিয়া তোমালোকে শুদ্ধ ৰূপত ব্যৱহাৰ কৰিব পাৰিবা ওকে আশা কৰো ভিডিঅটো চাই তোমালোকে এই ভাৰ্ব দুটাৰ ব্যৱহাৰ এতিয়া ভালদৰে শিকিব পাৰিছা আৰু তোমালোকে বাক্যত ব্যৱহাৰ কৰিব পাৰিবা তোমালোকে যদি ফাৰ্দাৰ এক্সপ্লেনেশ্যন লাগে এই অভিধানখন তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা অক্সফোর্ড এডভান্স লাৰ্নাৰ্ছ ডিকশ্যনাৰী বাই এ.এছ. ৰামদে ওকে থ্যাংক ইউ